মই আপোনালোকক এটা বস্তু দেখাব বিচাৰিছোঁ। যিহেতু বিল্ডিং বহুতে কাম কৰে, বহুত মিস্ত্ৰী কাম কৰে, কৰাৰ পিছত কি কৰে, বিল্ডিঙৰ যিটো খুঁটাটো হেড বুলি ঢালে, হেডটো ঢালাৰ সময়ত যেতিয়া কাঠৰ গুৰি চুৰি সোমাই একেবাৰে চাফা নকৰিলে বস্তুটো জইন নলয়। যিহেতু মই দেখাই আছোঁ আপোনালোকক, এইটো কেনেকৈ কৰিলে কি হ'ব, কিন্তু এইটো বেলেগে কৰি থৈ গ'ল, কিন্তু কোনে কৰিছে কি কৰিছে এইবিলাক নকওঁ, কিন্তু কৰিছে। আৰু কাৰ ঘৰ সেইবিলাকো নকওঁ, কিয় বেয়া পাব পাৰে। সেইকাৰণে মই বেলেগৰ আণ্ডাৰত কাম কৰোঁ, মই দেখাই আছোঁ। এই বস্তু এটা চাওক, এই বস্তু এটা চাইছে, জইনটো চাইছে যে এই জইনটো কিন্তু কাঠৰ গুৰি সোমাই আছে। যেনেকৈ লাগিছে জইনটো পূৰা এক্সট্ৰা হৈ আছে খুঁটাকেইটা। এনেকৈ বহুত আছে। এইটো খুঁটাটো চাওক, এইটোতো দেখা পাইছে, এইটো এনেকৈ আছে পূৰা জইনত, মানে কাঠৰ গুৰি সোমাই আছে। আপোনালোকে দেখিব পাৰিছে, এই চাওক কাঠৰ গুৰি সোমাই আছে। এনেকৈ বহুতকেইটা খুঁটা আছে, আপোনালোকে দেখা পাব পাৰে। খুঁটা আকৌ আপোনাৰ ভীমৰ তলত, মানে তিৰপাল যেতিয়া ছাইডত তিৰপাল দিয়ে, তিৰপালকেইটা কি কৰে ভীমৰ ভিতৰত সোমাই যায়। যিহেতু চাইছে, এই চাওক তিৰপালকেইটা ভিতৰত সোমাই গৈছে, এনেকৈ মানে ঢালাই ভিতৰত সোমাই যায়। আৰু এইকেইটা খুঁটাটো চাওক, আপোনালোকে দেখা পাইছে, চব কাঠৰ গুৰি। এইবিলাক কাঠৰ গুৰি, এইবিলাক চাইছে, এইবিলাক কাঠৰ গুৰি হয়। এইবিলাক এই চাওক, মই দেখাই আছোঁ এটা বস্তু, এইটো এটা চাওক, এইবিলাক কাঠৰ গুৰি হ'ব, ওচৰৰ পৰা চাব পাৰে কাঠৰ গুৰি। এইবিলাক কি কৰিলে কি হ'ব, আপোনালোকে কমেণ্টত ক'ব। আৰু কামকেইটা যেতিয়া কৰাব আপোনালোকে, তো বস্তুটো চাই চিন্তি কৰাব। যোনে কৰে পানী ঢালি চাফা কৰি ভালকৈ পিছতে ঢালিব দিব। ঠিক আছে।